বৰাক উপত্যকাৰ সাংস্কৃতিক ঐতিহ্যক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰাৰ লগতে স্থানীয় ৰাইজৰ জীৱিকা আৰু আত্মসন্মানক এক নতুন দিশ প্ৰদান কৰাৰ উদ্দেশ্যৰে দ্বিতীয়বাৰ আয়োজন কৰা হৈছে সোণবিল উৎসৱ 2.0 শিলচৰৰ অসম বিশ্ববিদ্যালয় আৰু হোজাইৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ যৌথ উদ্যোগত এনইচি আৰু ডোনাৰ মন্ত্ৰণালয়ৰ আৰ্থিক সহায়ত শ্ৰীভূমি জিলাৰ আনন্দপুৰৰ 14 মাদল মেলা খেলপথাৰত এই উৎসৱৰ আয়োজন কৰা হয়। উৎসৱ উপলক্ষে স্থানীয় কলা সংস্কৃতি হস্তশিল্প প্ৰদৰ্শনী গ্ৰন্থ প্ৰকাশন লোকসংগীত আৰু নৃত্যকে ধৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। স্থানীয় শিল্পী আৰু সংগঠনৰ উপৰিও আমন্ত্ৰিত শিল্পীসকলে ইয়াত অংশগ্ৰহণ কৰে। এই উৎসৱক কেন্দ্ৰ কৰি গোটেই স্থানীয় ৰাইজৰ মাজত উৎসৱ উদ্দীপনা পৰিলক্ষিত হয়। আচাৰ্য অৰূপ্ৰাহাই কয়, জৈৱ বৈচিত্ৰ্য লোক সংস্কৃতি আৰু পৰ্যটনৰ সম্ভাৱনাৰ ক্ষেত্ৰত সোণবিল ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিৰ যোগ্য। অসম বিশ্ববিদ্যালয় আৰু ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ যৌথ পদক্ষেপে কেৱল ভাৰততেই নহয় আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মানচিত্ৰতো সোণবিলক এক আকৰ্ষণীয় গন্তব্যস্থান হিচাপে প্ৰতিষ্ঠা কৰাত সহায় কৰিব। প্রচেষ্টা হচ্ছে তাদের ভালোভাবে জীবিকা অর্জন করা, তাছাড়া প্রকৃতিকে রক্ষা করা, উন্নতি করা, আর মাছের চাষবাস হবে, ট্যুরিজম হবে, নানা রকম প্রজেক্ট হবে। তার ফলে এই অঞ্চলটা অনেক উন্নয়ন হবে এবং লোকেদের ভালো হবে এবং প্রকৃতির রক্ষা হবে। এই জন্য আমি এসেছি। এখনের জন্য কিছু কাজ করতে হবে, এখানে জলটা বেরিয়ে যায় সেটাকে কন্ট্রোল করতে হবে, যাতে যতখানি জলের দরকার এই বিলে সারা বছর যাতে থাকে সেই অ্যারেঞ্জমেন্টটা থাকবে। তার জন্য আমি শুনলাম, আমি বলছিলাম ডোনার মিনিস্ট্রিকে আমাদের কেস দেওয়া উচিত যে এরকম একটা প্রজেক্ট হবে। তা উনি বললেন যে অলরেডি প্রজেক্ট পাঠানো হয়ে গেছে এবং ডোনার মিনিস্ট্রি সেটাকে ওয়ার্ল্ড ব্যাংকে পাঠিয়ে দিয়েছে।